হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এটা নতুন ভিডিঅ'। আজি আপোনালোকৰ কাষত লৈ আহিছোঁ বিশেষ এটা ডাঙৰ খবৰ। আপোনালোকে জানেনে, কৰ্তন হ'ব লাখ লাখ দুখীয়া মানুহৰ ৰেচন কাৰ্ড। আপোনালোকে ঠিকেই শুনিছে, নিৰ্বাচনৰ পাছতে লাখ লাখ মানুহৰ ৰেচন কাৰ্ড হ'ব কৰ্তন। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে, ইয়াতে কোৱা হৈছে যে নিৰ্বাচনৰ পাছতেই কৰ্তন লাখ লাখ BPL কাৰ্ড, নিৰ্বাচনৰ পাছতেই লাখ লাখ মহিলা হিতাধিকাৰীৰ নাম। বিজেপি শাসিত ৰাজ্যত BPL কাৰ্ড কৰ্তন লৈ হাহাকাৰ, লাখ লাখ মহিলা বঞ্চিত, মাহিলী 1500 টকা আঁচনিৰ পৰা। ইয়াতে কোৱা হৈছে যে লাখ লাখ মানুহৰ ৰেচন কাৰ্ড কৰ্তন হ'ব আৰু লাখ লাখ মানুহৰ যিটো নেকি অৰুণোদয় আঁচনি আছে সেইটো কিন্তু কৰ্তন হৈ যাব। বন্ধু বান্ধৱীসকল, আপুনি যদি মোৰ চেনেল নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক, নতুন নতুন ভিডিঅ' আপডেট পাব পৰা। আৰু ভিডিঅ'টো ইমান পৰিমাণ শ্বেয়াৰ কৰক যাতে সকলো মানুহে ভিডিঅ'টো চাই পেলাই ধুনীয়াকৈ বুজি পায়। বন্ধু বান্ধৱীসকল, ভোট যিটো নেকি নিৰ্বাচন আহি আছে আমাৰ 26ত, যিটো নেকি নিৰ্বাচন, এইটো নিৰ্বাচনতে কিন্তু তাৰ পাছতে কিন্তু বহুত মানুহৰ কিন্তু নাম কৰ্তন হৈ যাব ৰেচন কাৰ্ডৰ পৰা বা মহিলা হিতাধিকাৰী, অৰ্থাৎ আপোনালোকৰ যিটো নেকি আমি অৰুণোদয় আঁচনি। বন্ধু বান্ধৱীসকল, আপোনালোকক চিম্পল হিচাপত যদি ক'ব বিচাৰোঁ, আপোনালোকে জানেনে যেনেকুৱা কাহিনী হৈ গৈছে আপোনাৰ বিহাৰ আৰু আপোনাৰ হাৰিয়ানাত, য'তে নেকি BPL কাৰ্ড বন্ধ হৈ গৈছে। আৰু আপোনালোকে নিশ্চয় বুজি পাইছে যে আমাৰ অসমতো হৈ যাব, যিটো নেকি BPL কাৰ্ড অৰ্থাৎ ৰেচন কাৰ্ড আছে অলৰেডি কিন্তু বন্ধ হৈ যাব ইলেকশ্যনৰ পিছতে, অৰ্থাৎ নিৰ্বাচনৰ পিছতে। আপোনালোকে যিটো নেকি বিনামূলীয়া চাউলৰ কাৰ্ড পাইছে, অলৰেডি আপোনালোকে চাউল পাই আছে, সেইটো চাউল কিন্তু আপোনালোকে আৰু নাপায় নিৰ্বাচনৰ পাছত। আপোনালোকক এইবিলাক কিন্তু বন্ধ কৰি দিয়া হ'ব। আপোনালোকে কিন্তু আৰু নিৰ্বাচনৰ পাছত আৰু ৰেচন কাৰ্ডত আপোনালোকৰ নাম নাথাকে, আপোনালোকে আৰু ৰেচনো নাপায়, আপোনালোকে বিনামূলীয়াকৈ চাউল আপোনালোকে নাপায়। আপোনালোকৰ নিৰ্বাচনৰ পাছতে সকলো কিন্তু বন্ধ কৰি দিয়া হ'ব, যেনেকুৱা বিহাৰত কৰি দিয়া হৈছে। আপোনালোকে যদি বিহাৰৰ অলপ ইতিহাস জানিব বিচাৰে, তেনেহ'লে আপোনালোকে ভালকৈ জানে যে বিহাৰৰ যিবিলাক নেকি কিষাণ আছে, অৰ্থাৎ কৃষক আছে, সেইবিলাকক কিন্তু চৰকাৰে কিন্তু ইলেকশ্যনৰ আগতে, অৰ্থাৎ নিৰ্বাচনৰ আগতে কিন্তু টকা দিছিল। টকা দিয়াৰ পিছতে কিন্তু মানুহবিলাকৰ যেতিয়া নেকি নিৰ্বাচন শেষ হৈ গৈছে, মানুহবিলাকৰ তাৰ পৰা কিন্তু আকৌ টকাটো কিন্তু ঘূৰাই খুজিছে, অৰ্থাৎ নটিচ দি দিছে। আপোনালোকে নিশ্চয় দেখা পাইছে বহুত নিউজ পেপাৰত। এনেকুৱা হৈ যাব পাৰে আমাৰ অসমতো, একো কোনো গেৰাণ্টি নাই। আৰু হাৰিয়ানাত এতিয়া ক'ব গ'লে কিন্তু কি হৈছে, হাৰিয়ানাত কিন্তু আপোনালোকে নিশ্চয় বুজি পাইছে যে একে ৰাতিতে বহুতকেইটা 3 লাখ নে 4 লাখ মহিলাৰ যিটো নেকি অৰুণোদয় আঁচনি আছে সেইটোৰ পৰা কিন্তু কৰ্তন হৈ গৈছে। আপোনালোকে এইও জানে যে অৰুণোদয় আঁচনি কিন্তু কৰ্তন হৈ গৈছে মহিলাসকলৰ। আপোনালোকে জানেনে, হাৰিয়ানাত কিন্তু যিটো নেকি বিজেপি শাসন আহিছে তাৰ পিছতে কিন্তু এইবিলাক বন্ধ হৈ গৈছে হাৰিয়ানাত আৰু বিহাৰত। আমাৰ অসমতো কিন্তু নিৰ্বাচনৰ পাছত এইবিলাক অৰুণোদয় বা আপোনাৰ যিবিলাক নেকি কৃষিক আছে, সকলো বস্তু কিন্তু বন্ধ হৈ যাব পাৰে, ৰেচন কাৰ্ডো বন্ধ হৈ যাব পাৰে, যেনেকুৱাকৈ হাৰিয়ানাত আৰু বিহাৰত হৈ গৈছে। আপোনালোকে নিশ্চয় নিউজত দেখা পাইছে, আৰু মই কিন্তু মিছা কথা কোৱা নাই, আপোনালোকে নিশ্চয় এইবিলাক দেখা পাইছে যে বিহাৰত কৃষিকক টকা দিছিল, তাৰপিছতে নিৰ্বাচনৰ পাছতে সিহঁতক আকৌ নটিচ পঠাইছে যে টকাটো ঘূৰাই দিব লাগে। আৰু হাৰিয়ানাত কিন্তু একে ৰাতিতে বহুতকেইটা মহিলাৰে কিন্তু অৰুণোদয় আঁচনিৰ পৰা নাম কাটি গৈছে আৰু বহুতকেইটা ৰেচন কাৰ্ড কাটি গৈছে। আপোনালোকে নিশ্চয় বুজি পাইছে আমাৰ অসমতো এনেকুৱা হ'ব পাৰে, একো বিশ্বাস নাই। তাৰপিছতে এতিয়া আমি আহোঁ আমাৰ অসমৰ অৰুণোদয়লৈ। অসমত কিন্তু বহুত মানুহে অৰুণোদয় পাই আছে, যিটো নেকি অৰুণোদয় এতিয়া আহিছে 3.0। নিৰ্বাচনৰ পাছতে কিন্তু লাখ লাখ মানুহৰ অৰুণোদয় দৃষ্টৰ পৰা নামটো কাটি যাব পাৰে, একো ভৰসা নাই। আপোনালোকে নিশ্চয় দেখা পাইছে দেশ বিদেশত যিবিলাক নেকি আমাৰ বিজেপি শাসন আছে, সেইবিলাকতে কিন্তু যিবিলাক চৰকাৰী আঁচনি আছে সকলো কিন্তু কাটি গৈছে। আপোনালোকে বন্ধু বান্ধৱীসকল, আপোনালোকৰো নাম কৰ্তন হ'ব পাৰে ৰেচন কাৰ্ডৰ পৰা, বা আপোনালোকৰো নাম কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। আপোনালোকে নিশ্চয় বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'টো লাইক কৰা নাই, প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক, নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈ গৈছে, আৰু আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাবৰ কাৰণে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।